हाय हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल आशा करूँ आपलोक सकलोरे ভাল मोरो भाले जेहेतु गमे पाइছে आपनालोके मेकअपर क्लास करि आছিলো तो क्लास शेष हल एतिया आमार एग्जाम आछे केदिनमान पिছত एग्जाम हबो तो एग्जाমৰ কাৰণে আমাৰ খুব বেছি প্ৰেক্টিছৰ দৰকাৰ আছে তো ৰুমত থাকিলে প্ৰেক্টিছ নহয় যেহেতু কোনো তেনেকে নাকাৰ মুখত প্ৰেক্টিছ কৰিম নিজৰ মুখত কৰিলেতো ইমান ধৰিব নোৱাৰি তো ইয়াৰ অকমান আগত বাজনীৰ পাৰ্লাৰ আছে আমি একেলগে ক্লাস কৰিছিলো তো বাজনীৰ পাৰ্লাৰত আজি যাম তাতে প্ৰেক্টিছ কৰিম বুলি ভাবিছো আৰু তাত গৈ কি প্ৰেক্টিছ কৰো সকলোবোৰ ভিডিওটো জৰিয়তে দেখাই আছে আপোনালোকক হে স্কিপ নকৰাকে ভিডিওটো শেষলৈ চাই থাকিব এতিয়া ৰুমৰ পৰা ওলাই বাহিৰত আহি ই-ৰিস্কা এখন পালো তো এইখিনিৰে গৈ আছো আৰু মাজতে ই-ৰিস্কাখন আকৌ চেঞ্জ কৰিলো মানে এখন ই-ৰিস্কাৰে না যায় তালৈকে তো মাজতে চেঞ্জ কৰি এতিয়া বেলেগ এখনেৰে গৈ আছো আৰু ইয়া ৰেল লাইন ক্ৰছ কৰিলো এই ঠাইখিনি কিবা এটা ভাল লাগে মানে সাফ চিকুণ লাগে ঠাইটো বাকি আৰু অকমান দূৰ হয় তো এতিয়া গৈ আছো তো ইয়া আহি পালো আমাৰ পূজা বিউটি পাৰ্লাৰ আহি পোৱাৰ লগে লগে চিপছ আৰু ঠাণ্ডা খাবৰ কাৰণে দিলে যেহেতু গৰমত আহিছো বাকি আৰু খাই মিলি এতিয়া কামত ধৰিছো মানে কাপোৰখিনি প্ৰথমে ৰেডি কৰি ললো তাৰ পিছত এই মেকআপৰ গুটেখিনি প্ৰডাক্ট উলাই ৰেডি কৰি লৈছো এটো আমাৰ আজিৰ মডেল তো দেখাই আছো আপোনালোকক লুকটো কমপ্লিট কৰি এফালে এটা আৰু এফালে হয়তো পুষ্পাঞ্জলি বাইদেউৰে পাৰ্লাৰত আহিছো এইফালে ৰখি থকাৰ সময় নাই পুৰা প্ৰেক্টিছত লাগি গৈছো আৰু এইখিনি কৰি থাকোতে এইফালে চা লৈ আহিলে আৰু চাহৰ লগত খাবৰ কাৰণে ইয়া গৰম গৰম মিঠাই এটা আনিছে কিন্তু এইটোৰ মই নামটো নাজানো আমাৰ দুইটা মডেল ৰেডি এই দুইটা হাই দি দিয়া এবাৰ জৰকে পুৰা হাই কেনেকুৱা লাগিল দুইটাৰে ভাল লাগিল আমাৰো মানে আমি ট্ৰাইয়া কৰিছো আৰু ইমান ভালবাৰ আমিও কৰিব পাৰা না এয়া আৰু মেকআপটো এতিয়া ওচৰৰ পৰা এবাৰ দেখাই দিলে এইটো পুষ্পাঞ্জলি বাইদেউ কৰিছে কেনেকুৱা পালে আপোনালোকে জনাব আৰু মই কৰাটো আপোনালোকক ওচৰৰ পৰা এবাৰ ভালকে দেখাই দিওঁ তো মোৰ মেকআপটো আপোনালোকে কেনে পালে এবাৰ জনাই দিব যিখিনি পাৰিছো ট্ৰাই কৰিছো মানে যিমান পাৰো ভাল কৰিব চেষ্টা কৰিছো যেহেতু এতিয়া প্ৰেক্টিছহে কৰি আছো বহুত বেছিও ভাল নহব বাৰু প্ৰথম অৱস্থাত লাহে লাহে বাৰু আৰু ভাল হৈ গৈ থাকিব আৰু মেকআপ এটা কৰিবৰ কাৰণে বহুত কিবা কিবি যোগাৰো লাগে যিখিনি বৰ্তমান গুটে আনা হোৱা নাই তো আৰু কিবা কিবি অকমান ভুল হৈছে বাৰু চুলিৰ ক্ষেত্ৰতে বেছি ভুল হৈছে কাৰণ হেয়াৰ ষ্টাইল কৰিবৰ কাৰণে একো বস্তু বৰ্তমানলৈ তেনেকৈ অনা হোৱাই নাই হেয়াৰ যিখিনি পাৰিছো কৰিছো তো আপোনালোকে এই কেনেকুৱা পাইছে হেতু এবাৰ জনাই দিব বাকি দুইজনী সিস্টাৰকে লগ পাই যে ভাল লাগিলে নতুনকৈ চিনাকি হলো যদি নতুন নতুন লগানা কিবা আগৰ চিনাকিৰ দৰে লাগিছে আৰু এইফালে ইয়া পুষ্পাঞ্জলি বাইদেউৰ মাজে মাজে কাস্টমাৰো আহি আছে তো সেইফালেও ব্যস্ত হয় এবাৰ দুবাৰ আৰু এইফালে আমি ফটো চটো ললো এয়া পুষ্পাঞ্জলি বাইদেউৰ অকণমানি এজনী তাই প্ৰথম অৱস্থাত চিনি পোৱা নাছিলে ইমান ভালকে মোক পিছত আৰু ধুনীয়াকে মোৰ কোচত আহিছে আৰু মোৰ লগত খেলিও আছে মোক মেকআপ কৰি দিয়াচোন মোক মেকআপ কৰি দিয়া এই ইয়াতে দিয়া গালত লগাই দিয়া গালত দিয়া মেকআপ কৰি যে ডিলাৰখন হৈছে কোন মানুহ ধুনু কৈ দিয়া হাই কৈ দিয়া এনেকৈ হাই এইফালে কইনা এতিয়া নিজে নিজে ফটো লোৱাত পুৰা ব্যস্ত হৈ আছে বাকি এতিয়া গধূলিও হ'ল বাহিৰফালে ওলাই চাই দেখিলো মানে বহুত বেছি আন্ধাৰ হৈছে আৰু গাড়ী এইখিনি সময়ত নাই পোৱা সেয়ে মানে সি এতিয়া মোক নিবৰ কাৰণে আহি আছে তো অকণমান ৰখি দিছো এইফালে আকৌ চাহ আনিলে পুষ্পাঞ্জলি বাইদেউ আমাৰ কাৰণে দেখিছেনে এবাৰ নিমকিৰ লগত চাহ আনিছে তো আকৌ চাহ কাপ খাই লওঁ এতিয়া ইয়াৰ পৰা যাব ওলালো থাকিলে বহুত সময় আমাৰ মডেল দুইটাই গ'ল এইফালে ইয়াৰ পুষ্পাঞ্জলি বাইদেউ আছে আৰু অকণমানিজনী পুষ্পাঞ্জলি বাইদেউ এইটো তো বাই বাই ভাল লাগিল বাৰু আহি থাকিম মজা লাগিছে আৰু আহি আৰু এইফালে অকণমানিটো দিয়া বাই বাই দিয়া বাই বাই দিয়া মা বাই বাই কৈ দিয়া বাই বাই ইয়াৰো মানে কাম আছিলে তো পটককৈ আনিব যাব পৰা নাই সেই এঘণ্টামান ৰখিলো আৰু আহি পালে এতিয়া ৰুমলৈ গৈ আছো এইফালে আকৌ ৰখিব লগাই হ'ল মাংস ল'ব অকণমান ৰখিলোঁ তো আহি পালোৱে আৰু এনেকৈ বেগত লৈ ফুৰিব লগা হৈছে তো এটা বেগ অৰ্ডাৰ দিয়া বুলি কৈছিলোঁ যে সেইটো আহিলে কিন্তু লাগাতকৈ সৰুহে ৰিটাৰ্ণ মাৰিলোঁ আকৌ এটা নতুনকৈ দিছোঁ বাৰু সেইটো আহিলে চাগে বস্তুখিনি ধৰিব আৰু এতিয়া আৰু ভালো নালাগে পলিথিনত লৈ ফুৰাব সেই দিনৰ 11:30 ওলাইছিলোঁ ৰুমৰ পৰা আৰু এতিয়া 8টা বজাত ৰুম পালোঁ আহিবৰ সময়ত মানে গাড়ীও নাছিলে সেইকাৰণে ইয়াকে অকণমান ৰখিব লগা হ'ল অকণমান মানে এঘণ্টামানে ৰখি দিলোঁ তো কামৰ পৰা ওলাই গৈ মোক লৈ আহিলে
সেই অকণমান দেৰি হ'ল, নহ'লে 7টামান বজাত আহি পালোঁ হৈ চাগে। আমাৰ বোলে মিষ্টাৰ ভোক লাগিছে, তো আহিয়ে মানে কাপোৰ চাপোৰ চেঞ্জ নকৰাকৈ এই ভোকৰ ঔষধ বনাই আছোঁ। জলদা জলদি পিঠা বনাওঁ আৰু এইফালে লাল চাহ আদা দি বনালে অকণমান ভাল লাগিব। তো মূৰটো বোলে অকণমান আজি বহুত মানে বাহিৰত বহুত ঘূৰিব লগা হৈছে, তো অকণমান মূৰটো বিষাই থকা বুলি কৈছে। সেয়া মানে পুৰা আদ্ৰাক বালি চাই বনাইছোঁ আৰু এয়া পিঠা। আমাৰ পিঠা চাহ ৰেডি, চাহ এগিলাচতে লৈছোঁ। তো এতিয়া সোৱাদ লাগি যাওঁ। চাহ পানী খাই অকণমান ৰেষ্ট ল'লোঁ আৰু এয়া এতিয়া মাংস বনাই আছোঁ। ফ্লাছটো জ্বলাই দিছোঁ। মাংসত মানে বেঙেনা দিম, তো আলু বেঙেনা আৰু মাংস তেনেকৈ ভাজিম। সুদা মাংসটো আজি নবনাওঁ। মই মানে ডাইৰেক্ট মাংসটো বনাই ভাল নাপাওঁ, ইমান মছলা পাতি মই নাখাওঁ। মাংসৰ লগত কিবা এটা মিক্স দি মই ভাল পাওঁ। কেতিয়াবা কবি থাকিলে কবি দিওঁ, কেতিয়াবা ভাত কেৰেলা দিওঁ, কিন্তু ডাইৰেক্ট মাংসটো পূৰা মানে ভাজি নাখাওঁ ইমান মছলা পাতি দি। সেই আজি বেঙেনা আছে কাৰণে বেঙেনা দিম। মই যেতিয়া কওঁ মুগৰ লগত বনাম তমুকৰ লগত বনাম, তেতিয়া কয় কেনেবা লাগে, পিছত খাই আকৌ বাৰু ভাল পায়। তো আজি কৈ আছে বেঙেনাৰ লগত বা কেনে লাগে। তো মই কৈছোঁ মই বনাম, তাৰপিছত বাৰু ক'বা তুমি খাই। তো এতিয়া বনাই আছোঁ। এইফালে দুইটাই ভাত খাবৰ কাৰণে বহিছোঁ আৰু এয়া আমাৰ মাংস আৰু বেঙেনা ৰেডি। তো আমাৰ এয়া ভাত গোটেই ৰেডি। তো এতিয়া খাওঁ। বাকী ইয়াৰে টেষ্টটো কেনেকুৱা হৈছে আপোনালোকক জনাওঁ, মানে মাংস আৰু বেঙেনাৰ টেষ্টটো। বাকী টেষ্টটো ঠিকে থকা বুলিয়ে ক'লে, ভাল লাগিছে বোলে। আৰু ফাৰ্ষ্ট টাইম খাইছে এনেকৈ বেঙেনাৰ লগত মাংস, আৰু বহুত বেছিয়ে টেষ্টি হোৱা বুলি কৈছে। তো মোৰ ফালৰ পৰা আৰু এগৰা। যোৱাকালি দেখাই পালে, দেৰি হ'ল বাবে ডাইৰেক্ট ৰুমতে আহিলোঁ। তো অকণমান কিবা কিবি দৰকাৰী বস্তু আছে, মানে পাকঘৰৰ কিবা কিবি শেষ হৈছে। তো আজি তাকে ল'ব যাওঁ। এতিয়া ৰুমৰ পৰা ওলাওঁ ৰ'ব। আজি যিহেতু ছানডে, তো আৰু দেখিছেনে সকলো দোকান বন্ধ। ছানডে মানে ইয়াৰে দোকান চোকান চব বন্ধ থাকে। সেয়া মানে আজি আৰু মিষ্টাৰৰো হাফ ডিউটি আছিলে। ডিউটি আজি 3টা বজালৈ আছিলে। তো 3টা বজাত ৰুমত গ'ল। এতিয়া আৰু আমি 4টা বজাত ওলাইছোঁ আৰু সেইফালে দুইটাৰে ভোকো লাগিলে, সেয়ে ভাবিলোঁ কিবা এটা খাওঁ। তো এয়া প্ৰণীতালৈ আহিলোঁ। এইফালে গাড়ী থোৱা ঠাই বিচাৰি আছে, মিলাব পৰা নাই ঠাই। এইফালে কিবা কিবি অৰ্ডাৰ দি দিলোঁ। তো আমাৰ পৰঠা আহি পালে, আৰু এইফালে মই গোলাপ জামুন এটা দিছিলোঁ আৰু চাহ দিছোঁ। চাহ বাৰু বৰ্তমান আহি পোৱা নাই। তো সোৱাদ লাগি যাওঁ, যিহেতু বহুত বেছিয়ে ভোক লাগিছে। ৰুমৰ পৰা ওলাওঁতে মানে দুইটাৰে ভোক লাগিছিলে। চ' তেতিয়াই কিবা এটা খাম বুলি প্লেন কৰিছিলোঁ। কৰি দুইটাই ৰাস্তাত ভাবিলোঁ প্ৰণীতাতে যোৱা ভাল হ'ব, মানে তাতে গ'লে এটা বস্তু আমাৰ লাভ হয়, বাজেটত মানে মিলি যায়, পেটো ভৰি যায়, পইচাও ইমান বেছি নাযায়। সেইকাৰণে মানে প্ৰণীতাত যাই ভাল পাওঁ। আৰু তাতে গোটেইখিনি নৰ্মেল প্ৰাইচ, চাহে হওক মিঠাই হওক বা পৰঠা হওক। তো সেইকাৰণে তাত গ'লোঁ। বাকী আৰু গৈ খাই আহিলোঁ পেট পুৰা একদম। তো এতিয়া অকণমান বজাৰ আছে, কৈছিলোঁ নহয় পাকঘৰৰ কিবা কিবি অকণমান ল'ব আছে। তো এতিয়া গৈ তাকে ল'ম। সেইফালে আহি থাকোঁতে তামোল কেইডাল দেখিলোঁ, দেখিও বেয়া লাগিলে। চাওকচোন গোটেইকেইডাল মৰি গৈছে, কিবা কাৰণত, পানী চানীহে কিবা উঠিছিলে। এইফালে মিষ্টাৰে কৈছে বয়স হৈছে বোলে তামোল কেইডাল, সেইকাৰণে মৰিছে। বাট নাজানো আৰু চবকেইডালত একেলগে এনেকৈ বয়স হ'বনে গোটেই চব মৰিবা। এইবাৰ মানে আমি ৱাশ্বিং চেণ্টাৰত সোমাইছোঁ বাইকখন ধুবৰ কাৰণে, বহুত দিন বোলে ধোৱা নাই। তো তাকে দুইটাই বহি আছোঁ, সেইফালে বাইক ধুই আছে। প্ৰথমে সোমালোঁ স্মাৰ্ট বজাৰ, কিবা অফাৰ আছিলে, পাওঁ নেকি চালোঁ। আমাক যি যি বস্তু দৰকাৰ আছিলে সেইখিনি নাপালোঁ। তো ইয়াৰ পৰা এতিয়া ওলালোঁ। এবাৰ মানে বিশালত যাম বুলি ভাবিছোঁ, তাতেও কিবা কিবি অফাৰ চলি আছে। চ' তাতে যাম আৰু আজি ছানডে বাবে দেখিছেনে মানুহৰ ভিৰ, গাড়ী থ'বৰ কাৰণে ঠাই নাই। তথাপিও কিবাকৈ সোমালোঁ, আৰু সোমাই ভিতৰৰ কেছ কাউণ্টাৰৰ অৱস্থা দেখিছেনে, মানুহৰ ইমানেই ভিৰ। তথাপিও আমি দৰকাৰী বস্তুখিনি ল'লোঁ, লৈ ওলালোঁ আমি তাৰ পৰা। আৰু এতিয়া আহিছোঁ মাছ বজাৰত, মানে মাছৰ কণী ল'বৰ কাৰণে। মাছৰ কণী খাব বহুত মন গৈ আছে। ইয়াতে অহাৰ পৰা মাছৰ কণী খোৱা নাই, মাছ খাই ইমান এটা মই ভাল নাপাওঁ। তো কণী বিচাৰি গ'লোঁ, বহুত বিচাৰিলোঁ, বহুত কেইখন ঠাইতে গ'লোঁ, কিন্তু নাই, কণী নাপালোঁ। শেষত ওচৰৰে দোকান এখনত সোমাই চাহ পকৰি খাই এতিয়া আকৌ ৰুমলৈ গৈ আছোঁ। বাকী আৰু ভিডিঅ'টো আৰু দীঘলীয়া নকৰি ইয়াতে শেষ কৰি দিম। সেয়েহে আজিলৈ বাই বাই। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।